নাই মই এই হাতীচাৰ ডাকগাড়ী যেটো প্ৰাইমাৰী ইয়াত আহি পেলাই মই এনে মই স্পীচ ৰাখা নাই মিটিং যেটো মিটিং ইয়াত মই স্পীচ ৰাখিব ইচ্ছা নাই মততে মই যেটো নতুন হিচাপে মই ৰাইজৰ লগত মত বিনিময় কৰিছো মই আৰু সমস্যাৰ কথাটো মই সুধিছে কি লাগে নালাগে ইয়াত ম্যাক্সিমাম বড়ো হওক আদিবাসী হওক বা গোৰ্খা হওক বা হিন্দীভাষী বা কোচ ৰাজবংশী আছে কমপ্লেইনটো একে ইয়াত মেইনলি খোৱা পানীৰ ক্ষেত্ৰত খাম্পাক মই বহুত ফেচিলিটি দিছিল আপুনি কৰক আমিও জানো শুনি থাকে ডাকগাড়ী বা দেউচি বা এই শান্তিপুৰ সেইখিনি এৰিয়াত খোৱা পানীৰ বিৰাট প্ৰব্লেম এইটো কৈ পেলাই খাম্পায়ে ডিপাৰ্টমেণ্টেলি বহুত পইচা লৈ আহিছে ক'ত কি কৰিছে কৰা নাই মইতো প্ৰায়োৰিটি দিছে খাম্পাক আপুনি কৰক ৰাইজৰ যেটো ডিমান্ড সেইটো কৰি পেলাই ফুলফিল কৰক বিৰাট সুবিধা দিছিল মই কিন্তু আজি মই আহি পেলাই যেটো শুনিবলৈ পাইছে খোৱা পানী পালে বিৰাট সমস্যা হৈ আছে আৰু সৰু সৰা ৰাস্তা এইবিলাকতো বনাব পাৰে ইচ্ছা কৰিলে কিন্তু সি বনাই দিয়া নাই সব ৰাস্তাৰে প্ৰব্লেম আৰু ইয়াত আৰু সমস্যা একটা আছে কলেজৰ ষ্টুডেন্ট আশে-পাশে কোনো ভাল কলেজ নাই এই কাৰণে ইহঁতে ইয়াৰ পৰা বেংটললৈকে যাব লাগে বা এইফালে হয়তো বেংটল বিশেষ কৰি বেংটলৰ কথা কৈছে বেংটলত যাব লাগে ওচৰত ইয়াত যাবৰ কাৰণে সা সুবিধা নাই কমিউনিকেশ্যনৰ ক্ষেত্ৰত সা সুবিধা নাই ইহঁতে নিজে অটো ভাড়া বা কিবা একটা এনেকুৱা ভাড়া লৈ পেলাই যাব লাগে তো ডেইলি 100-150 এজন ষ্টুডেন্টে খৰচা কৰিব লগা হয় তো ইয়াৰ ক্ষেত্ৰত মই কৈছো ইলেকশ্যন শেষ হওক মই আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ কমিউনিকেশ্যন আপ ডাউন কৰিবৰ কাৰণে বেংটল কলেজলৈকে আপ ডাউন কৰিবৰ কাৰণে মই দুটা বাছ আপোনালোকক মই যোগাৰ কৰি দিম সেইখিনি কথাটো মই কৈছো মুঠতে ডাকগাড়ী বা হাতীচাৰ প্ৰাইমাৰী হিচাপে সেইখিনিয়ে সমস্যা বিশেষ কৰি খোৱা পানী হস্পিটালো নাই হস্পিটালটো ডাকগাড়ী থাকিলে ভাল এনে 20 বেডেড বা 30 বেডেড এই লাইনত হস্পিটালৰ প্ৰয়োজন আছে এটাতো খাম্পা নিজে কৰি ল'ব পাৰি সি অথৰিটি সি নিজে কৰি ল'ব পাৰে ডিপাৰ্টমেন্ট আছে এইবিলাক কিয় কৰা নাই এইবা খাম্পা পৰ্যায়টো আপোনাৰ এগেইনষ্টতে আছে মোৰ এগেইনষ্ট থাকিলে কিয় হিটো হাৰিব ইয়াত খেলি লাভ নাই এনে সাৰেন্ডাৰ কৰাই ভাল ইলেকশ্যন খেলি লাভ নাই মই কৈছো ইউপিপিএল দলে এই খাম্পা আৰু চন্দনক টিকেট দিয়াৰ মতলবটো ইহঁতক মানে একবাৰ মানে পানিশমেন্ট দিব লাগে এই হিচাপতহে টিকেট দিছে অন্তত ইহঁতক সহায় নকৰে ইউপিপিএল মানুহে ভোট নিদে সংগ্ৰাম ব্ৰহ্মৰ কি সংগ্ৰামৰ কথাটো মই শুনি আছো সংগ্ৰামৰ যিখিনি সাপোৰ্টাৰ আছে আমাক সহায় কৰিব বুলি আমি শুনি পাইছো সহায় কৰিলে ভাল আমি আদৰণি জনাইছো যে সহায় কৰিলে ভাল মততে ইয়াত কোনো ক্যান্ডিডেট নাই এতিয়া খাম্পা আৰু মই খাম্পা এনে হাৰি আছে বিৰাট বেয়াকে হাৰিব 10-15 হাজাৰ ডিফাৰেন্সত হি হাৰিব আপুনি ইয়াতে হেলিকপ্টাৰ লৈ আজি প্ৰচাৰ চলাই আছে আপোনাৰ পৰা 6-7 কিলোমিটাৰ শান্তিপুৰত প্ৰমোদ বড়ো হেলিকপ্টাৰ লৈ আহিছে প্ৰমোদ বড়ো হেলিকপ্টাৰ লৈ আহিছে আমাৰ ইয়াত যিমান মানুহ হৈছে ইয়াতকে মানে 100 গুণ তলত আছে হি মানে 100 জন মানুহ হ'ব না নাই ডাউট আছে মোৰ নাই কাম কৰা নাই হি সদায় ঠকাই থাকে মানুহক মানুহ নাহে হেলিকপ্টাৰ চাব মানুহ আহিব পাৰে কিন্তু ইহঁতে কি কৰে মিটিঙত আহক 500 টাকা দিম মিটিঙত আহক 200 টাকা দিম এনেকুৱা কৈ পেলাইহে মানুহ লৈ আহে কিন্তু পিছত লাষ্টত মিটিং শেষ হোৱাৰ পিছত এই পইচাও নিদে বেলেগ একো নাই আপোনাৰ আপনি চাওক আমাৰ ইয়াত যিখিনি মানুহ আহিছে আমি পইচা দিম বুলি মাতি অহা নাই যে আমাৰ পিপিএফ দলৰ ইলেকশ্যনৰ এনেকুৱা মিটিং আছে আমি গাড়ী দিম আপোনালোকে আহক সেইখিনি আমি অফাৰ কৰো ইয়াতে হাজাৰ হাজাৰ মানুহ আপোনালোকে দেখা নাই কালিও প্ৰমোদ বড়োৱে কৈছে যে একক সংখ্যা গৰিষ্ঠ চৰকাৰ গঠন কৰিব আপুনি সম্পূৰ্ণ চৰকাৰ প্ৰমোদ বড়োৰ কথা লৈ মই একো এনসাৰ দিব ইচ্ছা নাই সি হাৰিছে শেষ ফেৰেংগাঁওতো একো কাম কৰা নাই ফেৰেংগাঁওতো জিৰ' সি ইয়াত খেলিলে হাৰিব সেইকাৰণে সি পলাইছে খাম্পা এনে জাম্বা বনাই পেলাই থৈ গৈছে খাম্পাক ইয়াত আপুনি আগতে কৈছিলে যে ফেৰেংগা নামক আৰটিআই কৰিব বুলি জিকিলে কি আৰটিআই ফেৰেংগাঁওতো ফৰেনাৰে মানুহ ফৰেনত এই দেখিয়াজুলিৰ
ঢেকিয়াজুলি নহয়, ধেমাজিৰ মানুহ ধেমাজিত যাবই লাগিব দে।